ইসলামের হত্যার বিচার লাগে বিজেপি সরকারের স্বৈরাচারী হাকন না চলিব হিমন্তর হিটলারি হাকন না চলিব হিমন্ত বিশ্ব শর্মা গো ব্যাক হিমন্ত বিশ্ব শর্মা গো ব্যাক হিমন্তর স্বৈরাচারী হাকন না চলিব মিদুল ইসলামের হত্যার বিচার লাগে অসম প্রদেশ কংগ্রেস কমিটির জিন্দাবাদ অসম পুলিশ হায় অসম পুলিশ হায় স্বৈরাচারী হাকন না চলিব স্বৈরাচারী হাকন না চলিব বিজেপি আজি আমি ৰূপসী ব্লক কংগ্ৰেছ কমিটিৰ পৰা আজি আমি অসমৰ স্বৈৰাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়াৰ প্ৰতিকৃতি দাহ কৰিছোঁ। যোৱা 18 তাৰিখত আমাৰ যি ৰাজভৱন ঘেৰাও কাৰ্যসূচী আছিলে তাত গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিছিলোঁ আৰু তাত অসম পুলিচে নিৰ্মমভাৱে বৰ্বৰতা প্ৰদৰ্শন কৰি আমাৰ সতীৰ্থ মিদুল ইছলামক হত্যা কৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজিও আমাৰ অসম প্ৰদেশ যুৱ কংগ্ৰেছে গুৱাহাটীত যি আন্দোলনৰ কাৰ্যসূচী লৈছিলে আৰু সেই কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়া, কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ ডাঙৰীয়া, যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি, আনকি প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি আৰু অন্যান্য নেতাসকলক আজি অন্যায়ভাৱে অসম পুলিচে আবদ্ধ কৰি ৰাখিছিলে, গ্ৰেপ্তাৰ কৰি ৰাখিছিলে। তাৰ প্ৰতিবাদত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মানে স্বৈৰাচাৰীৰ ভিতৰত যাক আমি শ্ৰেষ্ঠ বুলি কওঁ, সেই স্বৈৰাচাৰী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি প্ৰতিকৃতি আমি দাহ কৰিছোঁ। আৰু আমি কংগ্ৰেছ কৰ্মী আজি ঐক্যবদ্ধ হৈছোঁ যে অনাগত দিনত এই অপশাসনৰ বিৰুদ্ধে অসমৰ প্ৰতিটো গাঁৱে প্ৰতিটো অঞ্চলতে এই বিজেপিৰ বিৰুদ্ধে আমি আন্দোলন তীব্ৰতৰ কৰিম। সকলো কংগ্ৰেছ কৰ্মী আজি ওলাই আহিছে। এনেকুৱা অন্যায় অবিচাৰ আমি কেতিয়াও সহ্য নকৰোঁ। সকলো কংগ্ৰেছ কৰ্মী ওলাই আহিছে। হিমন্ত বিশ্ব শৰ্মা মনত ৰখা উচিত যে আমি সেই কংগ্ৰেছ দলৰ সদস্য, যি কংগ্ৰেছ দলে পৰাধীন দেশক স্বাধীনতা আনি দিছিল, যি কংগ্ৰেছ দলৰ নেতৃত্ব মহাত্মা গান্ধীয়ে বহন কৰিছিল। গতিকে কংগ্ৰেছ কৰ্মীয়ে কেতিয়াও ভয় ভাবুকিৰে কংগ্ৰেছ কৰ্মীৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। আমি জনগণৰ স্বাৰ্থত, দুখীয়া ৰাইজৰ স্বাৰ্থত, আমি ভাতৃত্ববোধৰ স্বাৰ্থত, আমি সংবিধান ৰক্ষা কৰাৰ কাৰণে আমি সদায় কংগ্ৰেছ দলৰ সকলো কৰ্মীসকলে আমি ঐক্যবদ্ধভাৱে অনাগত দিনত গণতান্ত্ৰিক সংগ্ৰাম আমি চলাই যাম আৰু ইয়াতকৈ আৰু তীব্ৰভাৱে আমি এই আন্দোলন আগুৱাই লৈ যাম। আজি আমি ৰূপসী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আপোনালোকে জানে যে যোৱা 18 তাৰিখত আমাৰ গুৱাহাটীত ৰাজভৱন ঘেৰাও প্ৰতিবাদী কাৰ্যসূচী আছিলে আৰু তাতে আমাৰ এজন সতীৰ্থ মিদুল ইছলাম ডাঙৰীয়াক বিজেপি গভৰ্ণমেণ্টে হত্যা কৰিছে। আৰু তাৰ প্ৰতিবাদত আমি ৰূপসী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি আমাৰ জিলা কংগ্ৰেছৰ তথা বিভিন্ন প্ৰদেশ কংগ্ৰেছৰ সন্মানীয় সভাপতি ডাঙৰীয়া সহ আৰু বহুতো নেতাক গ্ৰেপ্তাৰ কৰিছে। তাৰ প্ৰতিবাদত আমি ৰূপসী ব্লক কংগ্ৰেছৰ তৰফৰ পৰা আজি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।